জন্মৰ খবৰলৈ মই চেনেহ যাচিছোঁ। আৰু মই আচলতে বহুত আৱেগিক ব্যক্তি আৰু এই মুহূৰ্তত আৰু আৱেগিক হৈ পৰিছোঁ। আমাৰ দৰে এজন নিক্ষীণ ব্যক্তিক, নিক্ষীণ কবিক আপোনাৰ মহিলা সন্থাই ইমান মান্যতা প্ৰদান কৰিছে আৰু সেইটো কাৰণে বহুত ধন্যবাদ মই আচলতে কৃতজ্ঞতা মই যাচিছোঁ। আৰু যিহেতু আজি ঈশ্বৰ সদৃশ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি এই পবিত্ৰ দিৱসটিত মই আপোনাক সকলোলৈকে ভক্তিভৰা প্ৰণিপাত জনাইছোঁ, তেওঁক স্মৰণ কৰিছোঁ। আচলতে তেওঁলোক অমৰ আচলতে। আজি আমি মৃত্যুতিথি বা পাতিছোঁ, হয়নে নহয়? হয়, মৃত্যুতিথি বা, কিন্তু তেওঁলোক অমৰ আচলতে। তেওঁলোক মৃত্যু নাই। আৰু তেখেতক প্ৰণিপাত জনোৱাৰ হাবি আখেৰে, তেখেতক সোঁৱৰণ কৰাৰ হাবি আখেৰে মই আপোনাক হ'বলৈ দুটা কথা কওঁ। যেতিয়া মই সোমাই আহিছোঁ তেতিয়াই মোৰ মনটো ইমান ভাল লাগি গৈছে। মঞ্চখন দেখাৰ লগে লগে ইমান পবিত্ৰতা বিৰাজ কৰিছে, সেইটো কিন্তু বহুত ডাঙৰ কথা। প্ৰথম কথা মোৰ ভাল লগা, মঞ্চখন দেখাৰ লগে লগে যিটো পবিত্ৰতা জাগৰিত হৈছে, সেইটো বহুত ভাল লাগিল। আৰু দ্বিতীয় কথাটো হৈছে আপোনাৰ মহিলাবৃন্দই ইমান সুন্দৰকৈ ঐক্য পোছাক পৰিধান কৰিছে। ঐক্য পোছাক বুলি ক'লে আপোনালোকে গম নাপাব, ইউনিফৰ্ম বুলি ক'লে পটককৈ গম পাব। আচলতে ইয়াক ঐক্য পোছাক বুলি কয়। ঐক্য মানে একতা, পোছাক বুলি ক'লে সকলোৱে জানিব। ইমান সুন্দৰকৈ আপোনালোকে ঐক্য পোছাক পৰিধান কৰি যিটো পৰিৱেশন কৰিবলৈ আগবাঢ়িছে, সেইটোৱে কিন্তু মনত মোৰ চুই গৈছে। আৰু আমি যে কওঁ ৰাতিপুৱা মানে সূৰ্যটো উদয় মানে দেখাৰ লগে লগে দিনটো কেনেকুৱা হ'ব, সেইটো আমি ক'ব পাৰোঁ। ময়ো কৈছোঁ, আজি মই তিনিবাৰতে ধৰি দিছোঁ। ৰিয়মিতা যোৱাবাৰ আগৰবাৰ আমি একেলগে আছিলোঁ, তিনিটা হেৰিয়াত ধৰি দিছোঁ। আৰু ইয়ালৈ আহিবলৈ মোৰ কিন্তু খুব হাবিয়াস থাকে। মই কেতিয়াবা দীপিকা বাইদেউ সোধোঁ, কেতিয়াবা কৰবীক সোধোঁ, ইয়ালৈ আহিবলৈ মোৰ খুব হাবিয়াস থাকে। ইয়াত নিশ্চয় মই কিবা এটা পাইছোঁ, নহ'লে যোৱাবাৰ মই নাপালোঁ। মালিগাঁও গৈছিলোঁ, হয়তো মোৰ বেয়া লাগিল আচলতে। এইবাৰ